আধ্যাত্মিকতাৰ জ্ঞান যে ভাগৱত গীতা শাস্ত্ৰ প্ৰমুখ্য কৰি আন সাত্বিক নিগম কল্প শাস্ত্ৰসমূহে প্ৰদান কৰি আহিছে। এই আধ্যাত্মিক জ্ঞানে যেতিয়া উঠি অহা যুৱ প্ৰজন্ম বা গৃহবাসে পালন কৰা গাহস্থ ধৰ্মকাৰীসকলে যদি আচৰণলৈ আনে তেতিয়াহ'লে সেই গৃহখন আৰু উঠি অহা প্ৰজন্মটো সুখময় হ'ব। যেনেকৈ এটা গছৰ পুলি প্ৰথম অৱস্থাত শিশু অৱস্থাত তাক উপযুক্ত সাৰ পানী দি যেতিয়া তাক উঠাই অনা যায় তেতিয়া নিশ্চয় গৈ সি ফলে ফলে জাতিষ্কাৰ উপযুক্ত সময়ত হ'বগৈ। ঠিক একেদৰে আমি বৃদ্ধ অৱস্থাত আধ্যাত্মিক জ্ঞান লোৱাতকৈ, মই ল'ব নালাগে বুলি কোৱা নাই, লোৱাতকৈ বা লোৱাৰ সমপৰ্যায়ত যদি উঠি অহা প্ৰজন্মক সেই আধ্যাত্মিক জ্ঞানৰ এটা সোৱাদ দিয়া যায়, সেইখিনি দিয়া যায়, তেতিয়াহ'লে সেই আধ্যাত্মিক জ্ঞানে উঠি অহা প্ৰজন্মক সেই পাছৰ প্ৰজন্মৰ কাৰণে সি কঢ়িয়াই লৈ যাব। তেওঁৰ পৰা যি জন্ম হ'ব, তাৰ পৰা যি সংস্কাৰ আহিব, সেইখিনি সদায় ঈশ্বৰমুখী হ'ব, সংস্কাৰমুখী হ'ব। সেইকাৰণে আধ্যাত্মিকতাৰ জ্ঞান শিশুকালৰে পৰা লাগে। ধ্ৰুৱই যদি 3 বছৰত ল'ব পাৰিছিলে, প্ৰহ্লাদে যদি 5 বছৰত ল'ব পাৰিছিলে, তেতিয়াহ'লে আমি কিয় বিয়া হোৱাৰ পাছলৈ